আজি 18 আগষ্ট আমাৰ ইয়াতে মাৰুই পূজা বহিছে। যোৱাকালিতে আপোনালোকক ব্লগ এটা দিছিলোঁ আৰু ময়ো সাজি কাচি ওলাইছোঁ মন্দিৰলৈ প্ৰসাদ দিবলৈ। আৰু পাছতে লিখিছেনে জকি আহিছে আৰু এয়া মা আৰু মই গৈ আছোঁ আৰু এয়া মন্দিৰটো আহি পাই গ'লোঁ। পিছে মোক কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আৰু ইয়াতে ধুনীয়াকৈ ভৰি হাত ধুলোঁ, তাৰপাছতে চাকি দিলোঁ আৰু ইয়াতে নৈবাতখন দিলোঁ। পিছে মানুহ আহি আছে, নৈবাত দিয়া মানুহৰ বহুত ভিৰ হৈছে আৰু ইয়াতে পূজা কৰি আছে, সেইকাৰণে ভিতৰত সেৱা কৰিব পৰা নাছিলোঁ। তো অকণমান ৰখি দি এয়া মাক সেৱা কৰিলোঁ, তাৰপাছতে ফটোত ল'লোঁ আৰু মা মই অকণমান বহি ভিডিঅ' কৰিলোঁ। আৰু এয়া মাইনাজনীয়ে দেখিছেনে তাই লাজ কৰিছে আৰু বৌহঁতে পায়স পিলাই আছে, তাকে আমি খালোঁ। বৌ জেঠীমাহঁত আহিছে, চাহ দিলোঁ, তাৰপাছতে এয়া খিচিৰি খাবলৈ ওলালোঁ। আৰু দেখিছেনে বহুত মানুহ হয় ইয়াতে। আপোনালোকে পিছে মা দুধকৰি পিতৰা মাটি মাৰুই পূজা চাই পাইছেনে নাই কমেণ্ট এটা কৰি জনাব। আৰু ইয়াত দেখিছেনে খিচিৰি খোৱা বাপৰে বহুত লাইনৰ পাছতে আমি পালোঁ। তাৰপাছতে এয়া জকিনাক অকণমান খালোঁ, আপোনালোকে চাওক। আৰু এয়া জেঠা পুথি পঢ়ি আছে। এই পুথিখন যেতিয়া পঢ়া হয় তেতিয়াই জকি পৰে, আজি আধা কালি আধা এনেকৈ পঢ়ে আৰু দেখিছেনে দবাপিটা বৰষুণ। ঘৰত আহি পালোঁ গাইজ, আৰু ইয়াত দেখিছেনে বৰষুণ, পুৰা বৰষুণ দি আছে। এতিয়া অকণমান কমিছে আৰু এয়া মোৰ লাগিছেনি আৰু যাওঁনে নাযাওঁ গম নাপাওঁ আৰু এতিয়া। যদি বৰষুণ নাহে তেতিয়াহ'লে যাম মন্দিৰত আৰু গ'লে আপোনালোকক ভিডিঅ'টো দেখাই দিম, আৰু যদি নাযাওঁ তেতিয়াহ'লে ইয়াতে ভিডিঅ'টো শেষ কৰি দিম। আপোনালোকে চাই জনাব কেনেকুৱা পালে, আৰু ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু লগতে মোক সকলোৱে ফ'ল' কৰিব। মই কৈছিলোঁ নহয় বৰষুণ এৰিলেহে যাম, ফাইনেলি বৰষুণ এৰিলে। আৰু এয়া বৰষুণ আহিলে ভালো লাগে দিয়কচোন, যিহেতু পূজাখন বছৰে বছৰে আহে আৰু বহুত এক্সাইটেড হৈ থকা যায়। আৰু যিহেতু ওচৰতে ঘৰ, তাৰপাছতে এনেকৈ সাজি কাচি আহিলোঁ আৰু এয়া লগৰ কেইজনীক অকণমান দেখাই দিলোঁ। সকলোৱে লগ হৈ ফটো ভিডিঅ' কৰিলোঁ। আৰু পিছে বৰষুণৰ অৱস্থাতে দেখিছেনে ঠাইৰ অৱস্থা। পিছে মানুহৰ ভিৰ কমা নাই আৰু অকণমান জকিনাচ চালোঁ আৰু তাৰপাছতে এয়া ফুচকা খালোঁ আমি লগ হৈ। আৰু অকণমান ডেক'ৰেশ্যনখিনি আপোনালোকক দেখাই দিওঁ। আৰু আজি যিহেতু প্ৰথম মাৰুই পূজা, সেইকাৰণে জকি সোনকালে পৰিছে আৰু ভাবিলোঁ আমিও চাওঁ লগতে আপোনালোককো দেখাই দিওঁ।